মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু এই ছবিখনত কি দেখিছা? ঠিকেই কৈছা। এই চিত্ৰখনত আমি ধান, গছ, গড়, কয়লা আদি দেখা পাইছোঁ। এইবোৰ বাৰু আমি ক'ত পাওঁ? নিশ্চয়কৈ এই সকলোবোৰ আমি প্ৰকৃতিতে পাওঁ। এই প্ৰকৃতিত উপলব্ধ সম্পদসমূহেই হ'ল প্ৰাকৃতিক সম্পদ। আজি আমি তোমালোকৰ 11 নং পাঠৰ অসমৰ প্ৰাকৃতিক সম্পদ নামৰ পাঠটি আলোচনা কৰিম। অসম এখন প্ৰাকৃতিক সম্পদত অতিকে চহকী ৰাজ্য। প্ৰাকৃতিক সম্পদসমূহৰ সিহঁতৰ বৈশিষ্ট্য আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি মূলতঃ 4টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল কৃষিজাত সম্পদ, বনজ সম্পদ, খনিজ সম্পদ আৰু জলজ সম্পদ। আহাচোন আমি এতিয়া কৃষিজাত সম্পদৰ বিষয়ে আলোচনা কৰোঁ। খেতি বা কৃষিৰ পৰা আমি ধান, মাহ, সৰিয়হ আদি নানাবিধ শস্য আৰু ফল-মূল পাওঁ। এই সম্পদসমূহকে আমি কৃষিজাত সম্পদ বুলি কওঁ। ধান অসমৰ প্ৰধান কৃষিজাত শস্য। প্ৰচুৰ বৰষুণ হোৱাৰ সাৰুৱা মাটি ধান খেতিৰ বাবে উপযোগী। ইয়াৰ উপৰিও অসমত মাকৈ, তামোল, নাৰিকল, চাহ, সৰিয়হ আদি প্ৰচুৰ পৰিমাণে উৎপাদন হয়। এতিয়া শুনা বনজ সম্পদৰ কথা। অসমৰ হাবিত নানাবিধ মূল্যৱান গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি পোৱা যায়। এইবোৰেই আমাৰ বনজ সম্পদ। বনজ সম্পদক মূলতঃ 2টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল উদ্ভিদ আৰু প্ৰাণী। গছ-গছনিৰ অভাৱত প্ৰাণী জীয়াই থাকিব নোৱাৰে। গছ-গছনিয়ে বায়ুমণ্ডলৰ প্ৰদূষণো দূৰ কৰে। অসমৰ হাবিত বনচুম, শাল, চেগুন, তিতাচপা, গমাৰি, বাঁহ-বেত আদি বিভিন্ন মূল্যৱান উদ্ভিদ পোৱা যায়। কাঠ, বাঁহ-বেতৰ পৰা আমি বিভিন্ন ধৰণে আচবাব তৈয়াৰ কৰিব পাৰোঁ। এই আচবাবৰ ব্যৱসায় কৰি অসমৰ বহু লোকে জীৱন নিৰ্বাহো কৰি আছে। ইয়াৰ উপৰিও অসমৰ হাবিত হাতী, গড়, বাঘ, হৰিণা, দেওহাঁহ, হলৌ বান্দৰ, ধনেশ পক্ষী, বৰটোকোলা আদি বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি বিৰাজমান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু জানানে বৰ্তমান অসমত 7খনকৈ ৰাষ্ট্ৰীয় উদ্যান আছে আৰু অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা খৰ্গযুক্ত গড়ৰ বাবে পৃথিৱীৰ বিখ্যাত। এতিয়া আহোঁ খনিজ সম্পদলৈ। আমাৰ ভূগৰ্ভত পোৱা খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদিয়ে হৈছে খনিজ সম্পদ। খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য। সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত এছিয়াৰ ভিতৰতে প্ৰথম তৈল শোধনাগাৰ স্থাপন কৰা হৈছিল। ইয়াৰ উপৰিও অসমৰ মাৰ্ঘেৰিটা, লিডু আদি ঠাইত প্ৰচুৰ পৰিমাণে কয়লা উপলব্ধ। মাৰ্ঘেৰিটা চহৰক কয়লাৰ ৰাণী বুলিও জনা যায়। অসমত পোৱা আন এবিধ খনিজ সম্পদ হ'ল চূণশিল। অসমৰ কাৰ্বি আংলং জিলাত অধিক পৰিমাণে চূণশিল পোৱা যায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম জলজ সম্পদৰ বিষয়ে। পানীত থকা বিভিন্ন প্ৰাণী যেনে মাছ, কাছ, ঘৰিয়াল, শিহু আদি জলজ সম্পদ। এইবোৰ আমাৰ বাবে বৰ উপকাৰী। পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহেই আমাৰ জলজ সম্পদ। তোমালোকে জানা যে অসম এখন নদীমাতৃক দেশ। গতিকে অসমৰ নদীত বহুতো মূল্যৱান জলজ সম্পদ আছে। তদুপৰি নদীৰে নাও, জাহাজ আদি চলাই বেপাৰ বাণিজ্যও কৰিব পাৰি। জোৰেৰে বৈ অহা পানীৰ সোঁতৰ পৰা টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয়। এই বিদ্যুৎ শক্তিক জলবিদ্যুৎ শক্তি বোলে। ই বিভিন্ন কল-কাৰখানা চলোৱা, ঘৰত বিদ্যুৎ যোগান ধৰাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে আমি প্ৰাকৃতিক সম্পদৰ 4টা ভাগৰ বিষয়ে বিতংভাৱে আলোচনা কৰিলোঁ। লগতে তোমালোকে অসমৰ প্ৰাকৃতিক সম্পদৰ এক চমু আভাস পালা। আশা কৰোঁ তোমালোক উপকৃত হ'বা। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।